মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এই ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7 ৰ গণিতৰ চেপ্টাৰ নম্বৰ 1 ৰ ওয়ার্ক ইট আউট 1.1 ৰ যি কেইটা প্ৰশ্ন দিছিলে, ঠিক আছে, ইয়াৰে সমাধান কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা, ঠিক আছে। তোমালোকে মনোযোগেৰে চালেহে ধুনীয়াকৈ তোমালোকে বুজি পাবা। লগতে তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে কিতাপখন ধুনীয়াকৈ উলিয়াই ল'বা, ঠিক আছে। দিকে চাই চোৱা, তোমালোকে ওয়ার্ক ইট আউটৰ 1.1 উলিয়াই ল'বা। 1.1 ৰ কুৱেশ্যন নম্বৰ 1 ত কি দিছে চোৱা। কুৱেশ্যনটো আছে যে ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস, ঠিক আছে। ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস মানে কি কৈছে চোৱা, তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। অৰ্থাৎ এনেকুৱা ধৰণৰ সংখ্যাবিলাক দিয়া আছে হয়নে, এই সংখ্যাকেইটা আমাক কি কৰিছে আখৰেৰে লিখিবলৈ কৈছে, ঠিক আছে। এতিয়া চোৱা প্ৰথম সংখ্যাটো কি দিছে চোৱা, ওয়ার্ক ইট আউট 1.1 ৰ চোৱা 1 নম্বৰৰ এইটো আমাক দিছিল চোৱা। মই আৰম্ভণিতে তোমালোক কৈ দিছো যে এইটো কি হয়, এইটো গোটেইটো সংখ্যা বুলি কয়। আৰু এই সংখ্যাটো কিমানটা অংক আছে চোৱা, 1 2 3 4 5 6 7টা। অৰ্থাৎ এই সংখ্যাটো হৈছে 7টা অংক বিশিষ্ট এটা সংখ্যা। এতিয়া এই সংখ্যাটো কেনেকৈ মাতিব লাগে সেয়া প্ৰথমতে জানিব লাগিব। তোমালোকৰ প্ৰায় 80% জানা, ঠিক আছে। তথাপিও মই এবাৰ কৈ দিছো, তোমালোকে চাবা। এইটো হৈছে এককৰ স্থান, এইটো দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, ঠিক আছে। একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, ঠিক আছে। এতিয়া আমি কেনেকৈ মাতিম সংখ্যাটো চোৱা। লাখৰ ঘৰত কি আছে, 1 আৰু 2 আছে। 1 আৰু 2 লগ লাগি কি হ'ল 12 হ'ল, অৰ্থাৎ 12 লাখ। নেক্সট চোৱা, হাজাৰ ঘৰত আছে 4 আৰু 3, অৰ্থাৎ 4 10 3 কিমান হয় 43, অৰ্থাৎ 43 কি হ'ব হাজাৰ হ'ব। নেক্সট চোৱা, একক, দশক, শতক, শতকৰ স্থানত 7 আছে, গতিকে 700 হৈ যাব, ঠিক আছে। অৰ্থাৎ আমি লিখিব লাগিব যে 12 লাখ, ঠিক আছে। তোমালোকে লিখি দিছো, তোমালোকে চাই লোৱা। 12 লাখ 43,000, ঠিক আছে, 700। 12 লাখ 43,000 700। ইংলিছত চোৱা, যিখন ইংলিছ মিডিয়ামৰ আছে তোমালোকে লিখিব পাৰা 12 লাখ 43,700, ঠিক আছে। 12 লাখ 43,700 অসমীয়া মিডিয়ামৰ খিনি লিখিবা, ঠিক আছে। তোমালোকে এইখিনি লিখিলে হ'ব। অসমীয়া মিডিয়ামৰ হিচাপত ছাত্ৰ-ছাত্ৰী আছে 12 লাখ 43,000 700, ঠিক আছে। আই কৰিছো, বুজি পালা। এতিয়া মই ইয়াতে আৰু এটা বস্তু তোমালোক কৈ দিও, তোমালোক কনফিউজ যাতে নালাগে। এই 43 যেটো আছে, 43 টো কিছুমানে দ্বিতীয় স্বৰ, তোমালোকে যদি বেলেগ বেলেগ কিতাপত চোৱা, ঠিক আছে, 1 2 আখৰে লিখা থকা বেলেগ বেলেগ কিতাপ যদি চোৱা, তাত তোমালোকে দ্বিতীয় স্বৰ দেখিবলৈ পাবা, ঠিক আছে। মই ইয়াত তালুকপখ তোমালোকক লিখি দিছো। এতিয়া নেক্সটটো চাবা তোমালোকে বি নম্বৰটো। বি নম্বৰটো কি দিছে চোৱা। বি নম্বৰটো চোৱা, একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ। লাখ আৰু 10 লাখৰ ঘৰত কি আছে 9 আৰু 5 আছে, অৰ্থাৎ 9 10 5। 9 10 5 কি হ'ব 95। 95 আমি কি লিখিম লাখ লিখিম চোৱা, 95 লাখ, 95 লাখ। নেক্সট চোৱা, হাজাৰ ঘৰত 1 আৰু 2 আছে, গতিকে 12,000। একক, দশক, শতক, শতকৰ ঘৰত 5 আছে, গতিকে 500 লিখিছো। নেক্সট চোৱা, একক, দশক, দশকৰ ঘৰত 5 আৰু 5 আছে, গতিকে একক ঘৰত 0 আছে, 5 আৰু 0 লগ লাগি হ'ল 50, ঠিক আছে। গতিকে আমি কি লিখিব পাৰো 95 লাখ 12,550। ইংলিছত তোমালোকে লিখিব পাৰা 95 লাখ 12,550। 95 লাখ 12,550। আশা কৰিছো ধুনীয়াকৈ বুজি পালা। যদি বুজি পাইছা, ভিডিঅ'টো তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা, ঠিক আছে। লগতে তোমালোক আন কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে বা ওয়ার্ক ইট আউট 1.1 1.2 1.3 এনেকুৱা ধৰণৰ কোনটো ওয়ার্ক ইট আউটৰ কুৱেশ্যন তোমাক আনসাৰ তোমালোক লাগে কমেন্ট সেকশনত তোমালোকে জনাবা। আমি চেষ্টা কৰিম এইখিনি তোমালোকক ভালদৰে বুজাই দিবলৈ। চোৱা 3 নম্বৰ, একক, দশক, শতক। চোৱা, একক, দশক, শতক, হাজাৰ, 10,000, লাখ। লাখৰ ঘৰত কি আছে চোৱা, তোমালোকে কিতাপখনত চাব পাৰিবা। লাখৰ ঘৰত কিমান আছে 7 আছে, গতিকে আমি কি লিখিম 7 লাখ, ঠিক আছে। নেক্সট চোৱা, একক, দশক, শতক, হাজাৰ, 10,000। হাজাৰ আৰু 10,000 ঘৰত 2 আৰু 0 আছে, ঠিক আছে। 2 আৰু 0 ললে কিমান হ'ব 20, গতিকে 20,000। একক, দশক, শতক 200 আৰু 10ৰ স্থানত 0 আছে, মনত ৰাখিবা। 0 থাকিলে আমি কোনো একো লিখাৰ প্ৰয়োজন নাই, ঠিক আছে। একৰ কি আছে চোৱা 5 আছে, 5 লিখিছো, ঠিক আছে। 20 টো তোমালোকে দ্বিতীয় স্বৰ কিছুমান কিতাপত তোমালোকে পাব পাৰা, ঠিক আছে। মই তালুকপখ তোমালোকক লিখি দিছো। আৰু চোৱা, ইংলিছত লিখিবা 7 লাখ। চোৱা ইংলিছত কেনেকৈ মাতিব লাগে এবাৰ কৈ দিছো, ঠিক আছে। 1 10 100 1000 10,000 লাখ, গতিকে 7 লাখ 20,000 205।
ঠিক আছে 7,20,205 আশা কৰিছো বুজি পালা এতিয়া চাবা তোমালোকে ডি নম্বৰটো ঠিক আছে ডি নম্বৰটো চোৱা ডি নম্বৰত কি দিয়া আছে ডি নম্বৰত দিছিলে চোৱা একক দশক শতক হাজাৰ দহ হাজাৰ লাখ দহ লাখ লাখ লাখৰ ঘৰ কি আছে লাখ আৰু 10 লাখৰ ঘৰ লগ লাগি দুটা পাঁচ আছে হয়নে দুটা পাঁচ থাকিলে কিমান হ'ব 55 ঠিক আছে অৰ্থাৎ 55 লাখ চাবা নেক্সট হাজাৰ ঘৰ আছে 8 আৰু 0 হাজাৰ আৰু 10,000 ঘৰ মিলি গতি 80 কি হ'ব হাজাৰ একক দশক শতক 700 শতকৰ স্থানত 7 আছে গতি 700 হ'ল 1 আৰু 0 লগ লাগি হৈ গ'ল 10 অৰ্থাৎ আমি কিমান পালো 55,80,710 ঠিক আছে ইংলিশত তোমাক এনেকৈ লিখিবা চোৱা 55 লাখ 80,710 55 লাখ 80,710 এতিয়া আশা কৰিছো তোমালোকে এক নম্বৰটো বুজি পালা এতিয়া আমি দুই নম্বৰ কৰিম চাবা দুই নম্বৰত কি দিছে চোৱা দুই নম্বৰটো আমাক দিছিল যে রাইট দা ফলোইং ইন নাম্বাৰস কি কৈছে চোৱা রাইট দা ফলোইং ইন নাম্বাৰস অৰ্থাৎ তলত দিয়া সমূহ আমাক কি কৰি লিখিব দিছে সংখ্যাৰে ধুনীয়াকৈ লিখিবলৈ দিছে ঠিক আছে এতিয়া তোমালোকে চাবা এই নম্বৰটো আমাক কিমান দিছে 5,20,312 কিমান দিছে চোৱা 5,20,312 অসমীয়াত দিয়া আছিলে 5,20,312 এতিয়া এটা বস্তু চোৱা আমাৰ কি কৈছে ইয়াত তলত দিয়া সমূহ সংখ্যাৰে লিখিব দিছে ঠিক আছে আমাকতো আমাক কি কৰিছিল আখৰেৰে লিখিব দিছিল অৰ্থাৎ আগতে আমাক এনেকৈ লিখিব দিছিল এতিয়া আমাক উল্টাই দিছে এতিয়া আমাক কি কৰিব দিছে সংখ্যাৰে লিখিবলৈ কৈছে গতিকে চোৱা সংখ্যাৰে লিখাৰ আগত তোমালোকৰ কনফিউজ লাগিব পাৰে তোমালোকে এটা বস্তু তোমালোকে এই মনত ৰাখি লোৱা ভিডিওটো অলপ দীঘলীয়া হ'ব কিন্তু ধুনীয়াকৈ তোমালোকে গোটেইখিনি বুজি পাবা চোৱা আমাক কিমান দিছিলে চোৱা 5 লাখলৈকে দিছে হয়নে গতিকে একক দশক এনেকৈ আমি লিখি লম চাবা মই চমুকৈ লিখিম যেনে এককৰ আমি এ লিখিলো ঠিক আছে এককৰ পিছত আমি কি পাও দশক পাও তোমালোকে এইবোৰ একক দশক ক্লাছ 3 4 তে ধুনীয়াকৈ পাইছা বা তোমালোকে ধুনীয়াকৈ জানিছা ঠিক আছে একক দশক তাৰ পিছত শতক শতকৰ পিছত আমি কি পাও হাজাৰ হাজাৰৰ পিছত আমি কি পাও 10,000 ঠিক আছে 10,000 পিছত আমি কি পাও লাখ ঠিক আছে এতিয়া চাবা এটা বস্তু চোৱা এতিয়া আমাক কিমান দিছিল 5 লাখ দিছিল বা 5 লাখ দিছিল হয়নে তে লাখৰ ওপৰত আমি কি লিখিম 5 লিখিম বা 5 লিখিম ঠিক আছে তোমালোকে চোৱা 5 লিখিলো চোৱা 20,300 থাউজেন্ড ওপৰত দুটা থাকে 1000 আৰু 10,000 হয়নে তে কিমান দিছে 20,000 দিছে অৰ্থাৎ আমাক কিমান দিছে 20,000 দিছে 20,000 দিলে 2 10 20 হয় গতিকে 10,000 ঘৰ 2 হ'ব আৰু 1000 ঘৰ কি হ'ব 0 হ'ব ঠিক আছে নেক্সট ওয়ান কিমান দিছে 300 3 কিমান দিছে 100 দিছে গতিকে 300 যেহেতু দিছে শতকৰ ঘৰ কি হ'ব 3 হ'ব 3 আৰু কিমান দিছে 12 ঠিক আছে 12 তো 12 হলে হ'ব 1 আৰু 2 এইটো হৈছে আনসাৰ সো আমি এইটোই পালো প্ৰথমতে 5 লিখিলো তাৰ পিছত 20 তাৰ পিছত 312 ঠিক আছে এতিয়া আৰু এটা বস্তু তোমালোকে জানিব লাগিব আমাৰ সংখ্যাত কমা ব্যৱহাৰ কৰিবলৈ তোমালোক দিব ঠিক আছে আন্তৰ্জাতিক পদ্ধতি আৰু ভাৰতীয় পদ্ধতি দুটা পদ্ধতিতে বেলেগ বেলেগ পদ্ধতিৰে আমি কমা ব্যৱহাৰ কৰিব লাগে তোমালোকে মনত ৰাখিবা ভাৰতীয় পদ্ধতি মতে সংখ্যা এটাৰ খুফালৰ পৰা যেনে এইটো এটা সংখ্যা ঠিক আছে ধৰা মই লিখি দিছো এইটো যেনে 5,20,000 সৰি মই কমা কিটা মুছি দিছো চোৱা 5,20,312 হয়নে এই সংখ্যাটো যদি আমি কমা ব্যৱহাৰ কৰিব লাগে কমা যদি ইউজ কৰিব লাগে আমি কি কৰিম ভাৰতীয় পদ্ধতি মতে মনত ৰাখিবা প্ৰথমতে সোঁফালৰ পৰা 3 নম্বৰ স্থান প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা অৰ্থাৎ এই দুটাৰ পৰা প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথমটো কমা নেক্সট 1 2 3 4 5 5 নম্বৰ স্থান হৈছে এইটো ইয়াত দ্বিতীয়টো কমা ব্যৱহাৰ কৰিব লাগিব এনেকে 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা ব্যৱহাৰ কৰিম ঠিক আছে লগতে মনত ৰাখিবা আন্তৰ্জাতিক পদ্ধতি মতে প্ৰত্যেক তিনিটা অংকৰ মূৰে মূৰে ঠিক আছে যেনে ধৰা এইটো এটা সংখ্যা মই যিকোনো এটা লিখি দিছো যদি আমাক এইটো আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিবলৈ দিয়ে আমি কি কৰিব লাগিব আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিব দিলে সোঁফালৰ পৰা প্ৰত্যেক তিনিটা অংকৰ মূৰে মূৰে অৰ্থাৎ এফালৰ পৰা তিনিটা অংক এৰি কমা দিলো আকৌ তিনিটা অংক এৰি কমা দিলো ঠিক আছে এনেকৈ তিনিটা অংক এৰি আমি কমা ব্যৱহাৰ কৰিব লাগিব এইখিনি তোমালোকে মনত ৰাখি থৈ দিবা ঠিক আছে আশা কৰিছো বুজি পালা এনে ধৰণে তোমালোকে আনসাৰটো উলিয়াবলৈ লাগিব এতিয়া নেক্সটটো চাবা বি নম্বৰ কিমান দিছে 30 লাখ 30 কিমান দিছে লাখ হয়নে 30 লাখ 30 হলে কিমান হ'ব 3 আৰু 0 হ'ব অৰ্থাৎ 30 লাখ হলে হ'ব লাখৰ ঘৰত চোৱা আমি ইয়াত লাখলৈকে লিখিছিলো আৰু এটা লিখিব লাগিব 10 লাখ
লাখৰ পিছত আমি কি পাওঁ 10 লাখ পাওঁ চাপা এতিয়া যেহেতু আমাক কৈছিল 30 লাখ বি নম্বৰ কিমান দিছিল 30 লাখ দিছিলে গতিকে 3 10 0 3 10 3 আৰু 0 লগলে কিমান হ'ব 30 হ'ব ঠিক আছে কিহৰ কাৰণে 3 দিয়াত লিখিলো কাৰণ 3 10 30 হয় ঠিক আছে এখানে 10 লাখৰ 3 লিখিলো আৰু লাখৰ ঘৰত 0 লিখি দিলো নেক্সট ওয়ান 14000 মানে কি 14000 হাজাৰ গঠিত থাকে 1000 আৰু 10000 গতিকে 14 1 10 গতিকে এক ইয়াতে হ'ব 4 ইয়াতে হ'ব 14 হৈ গ'ল 14000 নেক্সট ওয়ান 100 মানে কি হয় 100 গতিকে শতকৰ স্থানত আমি কি লিখিম 1 লিখিম আৰু চোৱা কিমান দিছে 5 দিছে এতিয়া এটা বস্তু ইয়াতে মন কৰা ইয়াতে আমাক দহকৰ ঘৰত আমাৰ কি হ'ব ইয়াতে দি থোৱা নাই যেহেতু আমাক একো দিয়া নাই আমি কি ব্যৱহাৰ কৰিম শূন্য ব্যৱহাৰ কৰিম আৰু এককৰ স্থানত কিমান দিছে আমাক 5 দিছে গতিকে আমি ইয়াত 5 লিখিম কিহৰ কাৰণে শূন্য ব্যৱহাৰ কৰি ৰিপিট কৰি গৈছো এবাৰ মনোযোগ দি চাবা যেহেতু আমাৰ ইয়াত একো দিয়া নাছিলে হয়নে একো যদি দিয়া নাথাকে আমি কি লিখিম তাত শূন্য এটা লিখিম আৰু এইটোৱে পালো 3014105 মই তলত তোমালোক ধুনীয়াকৈ লিখি দিছো যাতে তোমালোক কোনো ধৰণৰ অসুবিধা নহয় চোৱা এইটোকে আমি পাইছিলো 30,14,105 ভাৰতীয় পদ্ধতি মানে মই ব্যৱহাৰ কৰিছো প্ৰথম 3 নম্বৰ তিনটা অংক আৰু প্ৰথমটো কমা আৰু এই সোফালৰ পৰা 5 নম্বৰ আৰু 5টা অংক আৰু দ্বিতীয়টো কমা আমি ব্যৱহাৰ কৰিছো আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া নেক্সট চাবা তোমালোকে সি নম্বৰটো সি নম্বৰ কিমান দিছে চোৱা 77,55,666 চোৱা 77 লাখ মানে অসমীয়াত কিমান হয় 77 লাখ অৰ্থাৎ 7 ঠিক আছে নেক্সট চোৱা 55,000 ঠিক আছে 1000 ৰ গঠিত থাকে 1000 আৰু 10000 ওতে 55000 দুটা কি হ'ব স্থানত দুটা পাঁচ লিখিব লাগিব নেক্সট ওয়ান কি দিছে 666 অৰ্থাৎ 66 অৰ্থাৎ 6 গতিকে চোৱা 77 লাখ দিছিলে ওতে লাখৰ ঘৰত আমি লিখিলো 77 55000 দিছিলে 55 লিখিলো 600 দিছিলে গতিকে চোৱা 1 10 শতক শতকৰ ঘৰত আমি 6 লিখিছো 66 দিছিলে আমি জানো 6 10 কি হয় 66 হয় গতিকে এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি তোমালোকক 1.2 ৰ আনসাৰখিনি লাগে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু যদি অনলাইন ক্লাছ কৰিব বিচাৰা আমাৰ এপটো ডাউনলোড কৰি লবা ঠিক আছে যদি বুজি পাইছা তেতিয়া অনলাইন ক্লাছত জয়েন কৰিবা ঠিক আছে এনেকুৱা ধৰণৰ ক্লাছসমূহ তাত হ'ব আৰু তোমালোকক যদি লাগে তোমালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা ভিডিওটো চাই কেনে পালা তোমালোকে জনাবা লগতে কোনোবাৰো যদি তোমালোকৰ বুজিবলৈ বাকি ৰৈ গ'ল যে এইটো আনসাৰ আমি বুজি পোৱা নাই আমাক জনাবা আমি সেইটো তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম যেসকল ছাত্ৰ-ছাত্ৰী অনলাইন ক্লাছত ক্লাছ কৰি আছে তোমালোকে ইউটিউবত চোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে তাত ধুনীয়াকৈ চাব পাৰিবা গোটেইখিনি তাত তোমালোকৰ বাবে দি থোৱা থাকিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা